আছুক হুংকাৰ শৃংখলৰ শংকৰজ্যোতি বৰুৱা সম্পৰ্কত আছুৰ স্থিতি প্ৰসংগত শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া প্ৰকাশ দুলিয়াজানৰ বীৰেন সিং পেট্ৰল পাম্প পুনৰ খোল খোৱাৰ ওপৰতো প্ৰতিক্ৰিয়া চলিহাৰ আওপকীয়াকৈ আছুক সমালোচনা শৃংখল চলিহাৰ সদৌ অসম ছাত্ৰ সন্থাৰ বিৰুদ্ধে এইবাৰ সৰব হৈ উঠিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা শংকৰজ্যোতি বৰুৱা সন্দৰ্ভত আছুৰে কৰা শেহতীয়া মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শৃংখল চলিহাই কয় যে তেওঁলোক জাজ হ'ব নোৱাৰে তেওঁলোকে ৰায় দিব নোৱাৰে আমি আশাবাদী শংকৰজ্যোতি বৰুৱাই ন্যায় পাব দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰাৰ সময়তে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰাকৈ কেনেকৈ পেট্ৰল পাম্পটো ফুল খালে বুলি প্ৰশ্ন কৰিছে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে যেতিয়া পেট্ৰল পাম্পটো বীৰ লাচিত সেনা অসমে বন্ধ কৰিছিলে তেতিয়া এখন তাত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিলে অইলে এটা কথাটো হৈছে তদন্ত সমিতিৰ প্ৰতিবেদন ক'ত তদন্ত সমিতিৰ প্ৰতিবেদন নথকাকে বা ৰাজহুৱা নকৰাকে তেল ডিপুটো খুলিব নোৱাৰে অইল ইণ্ডিয়া আইনৰ উদ্ধত নহয় আৰু এইটো জবাবদিহি কৰিব লাগিব আৰু এই বিষয়ে কাইলৈ আজি যেহেতু দেওবাৰ কাইলৈ অইলৰ লগত এই বিষয়ে আলোচনাত বীৰ লাচিত সেনা অসমৰ নেতৃবৰ্গ বহিব ইয়াৰ লগে লগে অইল ইণ্ডিয়া আইনৰ উৰ্ধত নহয় বুলি অইলকো এইবাৰ প্ৰত্যক্ষ হুংকাৰ শৃংখল চলিহাৰ বিষয়টো সন্দৰ্ভত বীৰ লাচিত সেনাৰ নেতৃত্ব অইলৰ লগত আলোচনাত বহিব বুলিও মন্তব্য প্ৰকাশ কৰিছে শৃংখল চলিহাই শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট নিউজ 1 নৰ্থ ইষ্ট।